মাংস ভাত চিৰিজৰ ডে 2 জুইত ৰন্ধা ছাগলী মাংস এয়া ফাইনেল লুক আৰু সম্পূৰ্ণ ভিডিঅ'টো চাওঁ আহক। জুইত ৰন্ধা মাংসটো সকলোৱে ভাল পায়, কিন্তু অকণমান কষ্ট আছে যিহেতু ভিতৰৰ পৰা গোটেইখিনি আনি মেলি লোৱালৈকে। বাৰু এতিয়া মই প্ৰথমতে তেল দি ল'লোঁ আৰু এয়া পিঁয়াজ অলপমান সৰহকৈ চপ কৰি লৈছিলোঁ। গোটেই পিঁয়াজখিনি অলপমান আৰু আপোনালোকে মোৰ মাংস ভাত চিৰিজটোত ইমান মৰম দিছে ন, সঁচাকৈ ভাল লাগিছে। গৰমৰ দিনটো যিহেতু আহি আছে, জুইত বনোৱাটো অলপ কষ্ট যদিও কেতিয়াবা মন যায় আৰু জুইৰ গোন্ধত ৰন্ধা মাংসটো খাবলৈ। এয়া সৰহকৈ লৈছোঁ, খুন্দি লোৱা আদা নহৰু আৰু কেঁচা জলকীয়া। আৰু মছলাৰ কাৰণে মই পেকেট মছলা ব্যৱহাৰ কৰিছোঁ, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু মিট মছলা দি মিক্স কৰি ল'লোঁ। অকণমান কাশ্মীৰ পাউডাৰ দিছোঁ আৰু এই পিঁয়াজৰ লগতে ভাজি ল'ম। আৰু মই হালধি অলপ পিছত ইয়াতে মই এড কৰিম। গোটেইখিনি খুব ধুনীয়াকৈ ভাজি আছোঁ আৰু মই মাংসখিনি মেৰিনেট কৰি ৰাখিছিলোঁ অলপমান আদা নহৰু নেমু চেপি দি পেলাই আধা ঘণ্টামান হ'লেও মেৰিনেট কৰি ৰাখিছিলোঁ। ইয়াতে মাংসখিনি মই দি দিম আৰু দি লৈ গোটেইখিনি ভালদৰে মিক্স কৰি মই মাংসখিনি জুইতে ভালদৰে ভাজি কালাৰটো অহালৈকে ভাজি থাকিম। আৰু এতিয়া জুইটো অলপমান বেছিকৈ দি দিছোঁ আৰু মাংসখিনি মাজে মাজে ভাজি আছোঁ। ঢাকন দি ভাজি আছোঁ আৰু লাহেকৈ মাংসৰ পৰা পানীবোৰ ওলাবলৈ আৰম্ভ কৰিছে। আৰু এই মাংসৰ পৰা পানীটো ওলোৱাৰ পিছতহে মাংসৰ আচল গোন্ধটো ওলায়। আৰু মই এইদৰে ঢাকন মাৰি মাৰি 2-3 বাৰ ভাজি আছোঁ। আৰু চাওক এয়া খুব ধুনীয়াকৈ মাংসৰ যিটো গ্ৰেভিটো আহিছে আৰু মানে পিঁয়াজ গলিবলৈ আৰম্ভ কৰিছে। ইয়াতে মই এতিয়া অমিতা আৰু আলু দি দিম। ছাগলী মাংসত যিহেতু অমিতা দিলে খাই ভাল লাগে ন, আৰু সোনকালে সিজে। আৰু মই যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। যিহেতু বাহিৰত বনাই আছোঁ যে কেমেৰাটো এখন হাতে লৈ আছোঁ কাৰণে ভালকৈ ভিডিঅ'বোৰ মানে অলপমান লৰা-চৰাকৈ আহিছে। আৰু মই এতিয়া লাহেকৈ জুইটো অলপমান বেছিকৈ দি দিছোঁ, যিহেতু মাংসখিনি কালাৰটো ভাল হ'ব লাগিব। জুইটো বেছিকৈ দি খুব লৰাই আছোঁ। যেতিয়া কালাৰটো খুব ধুনীয়াকৈ হ'বলৈ হৈছে, মই ইয়াতে পানী অলপমান সৰহকৈ দি দিম। খুব ভালকৈ উতলিবৰ কাৰণে এয়া পানী দি দিলোঁ আৰু ঢাকন মাৰি সৰহকৈ জুই দি দিছোঁ। এইদৰে 2-3টা উতল অহাৰ পিছত আমাৰ খুব ধুনীয়া আজি মাংসখিনি ৰেডি হৈ গৈছে। এয়া চাওকচোন ফাইনেল লুকটো কিমান ধুনীয়া কালাৰ হৈছে আৰু গ্ৰেভিখিনি। আজি মই পোলাও ৰেডি কৰিছিলোঁ আৰু পোলাওৰ লগত এয়া মাংস ৰেডি। আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব নাপাহৰিব দেই। আৰু যদি ভাল লাগিছে মোক শ্বেয়াৰ লগতে কমেণ্ট কৰি যাব আকৌ। আৰু আজি মাংসৰ থালিখন মই মাংস, পোলাও, চাটনি, চালাড লগতে নেমুৰে সজালোঁ।